মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত আমি জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ ইংলিছৰ এটি চেপ্টাৰ আলোচনা কৰিম। আমাৰ ছাত্ৰ ছাত্ৰীখিনি ইতিমধ্যে গম পাইছে যে তেওঁলোকৰ এইবাৰ কোৰ্চ চেঞ্জ হৈছে, গতিকে আমি নতুন যি কিতাপ আহিছে সেই কিতাপ অনুসৰি আমি এই ভিডিঅ'টি আগবঢ়াইছোঁ। আমাৰ কণ্টেণ্টখিনি মই দি দিছোঁ। কণ্টেণ্টখিনি ইয়াত টোটেল 16টা চেপ্টাৰ আছে। তোমালোকে কিতাপ পাইছা ইতিমধ্যে। প্ৰথম চেপ্টাৰটো আছে আমাৰ এছেন্স অফ এটিটিউড। এই চেপ্টাৰটিৰ আজি মই ইয়াৰ ইংলিছখিনিতো আছে তোমালোকৰ, বাকী মই ইয়াৰ যিখিনি অসমীয়া ভাঙনি বা অনুবাদ এইখিনি মই দি দিম। এয়া লেচন 1। ইয়াত মই কম্পিউটাৰত মই বস্তুখিনি লৈ লৈছোঁ। ইয়াত আমাৰ প্ৰথম একটি পেৰাগ্ৰাফ ভইচত মই বস্তুখিনি দি দিছোঁ, তোমালোকে চাবৰ কাৰণে সুবিধা হ'ব। আৰু ইয়াৰ পৰা কিতাপ ওলোৱা যাব নোট, তোমালোকে পিছত প্ৰয়োজন হ'লে নোট কিনি ল'ব পাৰিবা। ইয়াত মই পেৰাগ্ৰাফ ভইচত মই তলে তলে ইংলিছখিনিও দি দিছোঁ, তাৰ লগে লগে অসমীয়া অনুবাদখিনিও দি দিছোঁ। এতিয়া আমি নেক্সট পেজত যাম। ইয়াত সুন্দৰকৈ অনুবাদবিলাক তলে তলে দিয়া আছে, তোমালোকে পঢ়িলেই গম পাই যাবা। ভিডিঅ'টো অকণমান পজ কৰি তোমালোকে চাই ল'ব পাৰিবা। ইয়াত মই প্ৰতিটো দফা দি দিছোঁ আৰু তলে তলে তাৰ অসমীয়াখিনি একেলগে দি গৈছোঁ। তোমালোকে কিতাপখন ধুনীয়াকৈ মেলি ল'বা আৰু ভিডিঅ'টো চাই গ'লে তোমালোকে গম পাবা। ইয়াত যদি অকণমান অসুবিধা পোৱা তোমালোকে মেইন বুকখন লৈ ল'বা কাষত। ইয়াত প্ৰতিটো পেৰাগ্ৰাফ কণ্টিনিউ হৈ আছে, ইয়াত মানে চিৰিয়েল হৈ আছে বস্তুখিনি। তোমালোকে কিতাপখন মেলি চালে গম পাই যাবা। তাত প্ৰতিটো পেৰাগ্ৰাফ যেনেকৈ আছে চিৰিয়েল, ঠিক তেনেকৈ ইয়াতো আছে বস্তুখিনি। ইংলিছ অসমীয়া দুয়োটাই আছে ইয়াতে। ইংলিছখিনি ইয়াতে যদি চাই অসুবিধা পোৱা তোমালোকে কিতাপত চাব পাৰিবা। তাৰ লগতে তোমালোকে অসমীয়া যিখিনি অনুবাদ ইয়াতে মই তলে তলে দি গৈছোঁ পেৰাগ্ৰাফৰ তলত, তোমালোকে সেইখিনি ধুনীয়াকৈ বহীত লিখি ল'ব পাৰিবা। ইয়াত সৰু ডাঙৰ পেৰাগ্ৰাফবিলাক কিতাপত যেনেকৈ আছে মই তেনেকৈ দি দিছোঁ, ইয়াত কোনো ডিফাৰেঞ্চ নাই, গতিকে তোমালোকৰ অতি সুবিধাজনক হৈছে। চেপ্টাৰটো ইয়াতে শেষ হৈছে। এতিয়া কাষত যিখিনি ৱৰ্ড নোট আছে সেই ৱৰ্ড নোটখিনি মই ইয়াতে এনেকৈ চিৰিয়েল দি দিছোঁ। তাৰ লগতে তাৰ যিটো অসমীয়া অনুবাদ আছে বা অসমীয়া অৰ্থ আছে সেইটো মই তলত এনেকৈ দি দিছোঁ ধুনীয়াকৈ। নহ'লে ভিডিঅ'টো অকণমান পজ কৰি লৈ সুন্দৰকৈ বহীত লিখি ল'ব পাৰিবা।
এইখিনি কে ৱৰ্ড আছে, এইখিনিত ইয়াত কিছুমান মানে শব্দ দিয়া আছে, এইখিনি তোমালোকে পঢ়িবা আৰু লিখিবা, শব্দখিনি শিকাৰ কাৰণে দিছে। তাৰপিছত আছে কম্প্ৰিহেনশ্যন। কম্প্ৰিহেনশ্যনৰ এনচাৰখিনি মই এতিয়ালৈকে দিয়া নাই, কাৰণ এটা ভিডিঅ'ত গোটেইখিনি দিলে অকণমান দীঘলীয়া হৈ যায়, আৰু এইখিনি মই এনচাৰ কৰা নাই এতিয়ালৈকে, সেইখিনি মই 2 এদিনতে দি দিম। আৰু বাকী গোটেইকেইটা চেপ্টাৰে মই এনেকৈ কণ্টিনিউ দি যাম, তোমালোকে ধুনীয়াকৈ ইয়াতে বুজি ল'ব পাৰিবা।